নমস্কাৰ বন্ধু-বান্ধৱীসকল পাঞ্জাৱ নেশ্যনেল বেংকত চাকৰি ওলাইছে মুঠ ২৭০০ পোষ্টৰ ভেকেন্সি বৰ্তমান মুকলি কৰি দিছে সো এটো আপডেট আহিছে পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা আপোনালোকে যদি এই নটিফিকেশন চাই তেনেহলে গম পাব যে ইয়াতে টোটাল আপোনাৰ সিট আছে ২৭০০ টোটাল সিট আছে ২৭০০ আৰু আপোনালোকে এপ্লাই কৰিব লাগিব আপোনাৰ এপ্লাইড অনলাইন ৰেজিষ্ট্ৰেচন অফ এপ্লিকেশন আপোনাৰ 30 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 14 তাৰিখলৈ থাকিব জুলাই আৰু ইয়াতে আপোনাৰ এক্সাম হ'ব 28 তাৰিখে এক্সাম হ'ব আপোনাৰ বেংকৰ কাৰণে যিসকলে পাঞ্জাৱ নেশ্যনেল বেংকত এপ্লাই কৰিম বুলি ভাবিছিল তেওঁলোকৰ কাৰণে ইয়াতে সব এপ্লিকেশনস আৰ ইনভাইট ফ্ৰম ইণ্ডিয়ান সিটিজেন ফৰ এংগেজমেন্ট এণ্ড এপ্ৰেন্টিছ আন্ডাৰ দ্য এপ্ৰেন্টিছ এক্ট 1961 যিসকল আপোনাৰ ইণ্ডিয়ান সিটিজেন তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনাৰ এপ্লাই কৰিবলৈ কি লাগিব মই কৈ আছো ইয়াতে সব 4 নম্বৰ কি দিয়া আছে হাৰ্ড কপি অফ এপ্লিকেশন এণ্ড আদাৰ ডকুমেন্টস নট টু বি সেন্ট to this post আপোনালোকে ইয়াতে আপোনাৰ হাৰ্ড কপি খিনি এইখিনিত পঠাব লাগিব ক্যান্ডিডেট আৰ ৰিকোয়াৰ্ড টু এপ্লাই অনলাইন থ্ৰু the link given on the following website আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এইটো ওয়েবসাইট দিয়া আছে www.pnbindia.in-recruitment.aspx The application link will be open on website BFSI SSC of India for applying for apprentice or গতিকে এপ্ৰেন্টিছৰ কাৰণে ইয়াতে এপ্লাই কৰিব পাৰে আৰু যিসকল আপোনাৰ পোষ্ট ভেকেন্সিৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰে সো ইয়াতে ট্ৰেইনিং সিট দিয়া আছে আপোনাৰ ২৭০০ আপোনাৰ সিট আছে মুকলি কৰিছে ইয়াতে সব বিভিন্ন ধৰণৰ ষ্টেটৰ কাৰণে বিভিন্নটা পোষ্ট আছে আমাৰ অসমৰ কাৰণে কি আপোনাৰ ইয়াতে সব সাৰ্কেল ওয়াইজ এণ্ড ক্যাটাগৰী ওয়াইজ সিট for apprentice আপোনালোকে এপ্ৰেন্টিছৰ কাৰণে ইয়াতে এপ্লাই কৰিব পাৰে আমাৰ অসমত আছে টোটাল সিট কেইটা আছে অসমত চাই লব আৰু কোন কোন সিটিৰ আছে বা আপোনালোকে চাই লব পাৰে ইয়াতে ধুনিয়াকৈ আছে গোটেইখন আপোনাৰ পিডিএফ দিয়া আছে যিসকল ক্যান্ডিডেটে আপোনাৰ পাঞ্জাৱ নেশ্যনেল বেংকত এপ্লাই কৰিম বুলি ভাবি আছিল সো এপ্লাই কৰিব পাৰে আপোনালোকে এপ্লিকেশন ফিজটো মই কৈ দি আছো এপ্লিকেশন ফিজটো মই আপোনালোক দেখুৱাই দি আছো আপোনালোকে গম পাব এপ্লিকেশন ফিজটো তাৰ আগতে আপোনালোকৰ ইয়াতে চাওক এজ আপোনাৰ 20 ইয়াৰ্স টু ম্যাক্সিমাম 28 ইয়াৰ্স আপোনাৰ 20 বছৰ পৰা 28 বছৰ ভিতৰত হ'ব লাগিব ওকে বাকিখিনি আপোনালোকে চাই লব নটিফিকেশন দিয়া আছে ইয়াতে এপ্লাই কৰাত কিবা পইচা লাগিব নি মই হেতুৱে চাই দি আছো আপোনালোক বাকি নটিফিকেশন চাই লব চিনাকৈ দিয়া আছে এটা পাৰ্ট ভালকৈ দিয়া আছে এটা নটিফিকেশন দিয়া আছে ডকুমেন্ট কি লাগিব আপোনাৰ চালক আধাৰ কাৰ্ড লাগিব ভ্যালিড পাৰ্সোনাল ইমেইল আইডি লাগিব মোবাইল নাম্বাৰ লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আৰু কোৱালিফাইং ডিগ্ৰী আপোনাৰ গোটেইখিনি লাগিবই আপোনাৰ এটো ম্যাক্সিমাম আপোনাৰ এপ্লিকেশন ফিজ আপোনাৰ ইয়াতে চাই লওক জেনেৰেলৰ 800 টকা জিএসটি লাগি 900 টকা এসটিৰ কাৰণে এসচিৰ কাৰণে 708 টকা আৰু পিডব্লিউ বিডিৰ কাৰণে 472 টকা আপোনালোকে এই এপ্লিকেশন কৰিব পাৰে সো বন্ধুসকল আৰু ইয়াৰে আপোনাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব সিলেবাসখন মই দি দিছো ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টত আহিব জেনাৰেল ফাইনান্সিয়েল এৱাৰনেছৰ কোৱেশ্চন আহিব নাম্বাৰ অফ 25 টা কোৱেশ্চন আহিব 25 মাৰ্কছৰ জেনাৰেল ইংলিছৰ কোৱেশ্চন আহিব 25 আহিব 25 মাৰ্কছৰ কোৱান্টিটিভ এণ্ড ৰিজনিং এপিটিউড আহিব 25 মাৰ্কছৰ 25 কোৱেশ্চন আপোনাৰ কম্পিউটাৰ নলেজৰ ওপৰত আহিব কোৱেশ্চন 25 আপোনাৰ টোটাল 60 মিনিটৰ আপোনাৰ এক্সাম হ'ব গতিকে টোটাল মাৰ্ক আপোনাৰ 100 হ'ব 100 টা কোৱেশ্চন হ'ব আৰু আপোনাক সময় দিব 60 মিনিট গতিকে এইখিনি আপোনালোকে চাই লব ভালকে পঢ়িব তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আজিলৈ সো বন্ধুসকল আজিলৈ মানে অন্য এটা ভিডিঅত আপোনালোকৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম